নাৰিকলৰ চুজি লাৰু চুজি আৰু তাতে অকণমান এটা নাৰিকল আৰু অকণমান একে কম সময়ৰ ভিতৰতে বনাই উলিয়াব পৰা লাৰুবিধে হৈছে নাৰিকলৰ লাৰু। গতিকে আহক আজি মই প্ৰথমবাৰ যিহেতুকে বনালোঁ বুঢ়াৰীয়ে মই লগ লাগি পিনে আৰু লাৰুবিধ বৰ সুন্দৰকৈ হৈছে। গতিকে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, যিসকলে নাজানে ধুনীয়াকৈ শিকি ল'ব পাৰিব। বুজিছেনে? এইফালে এয়া বোৱাৰীয়ে নাৰিকল ৰুকি আছে। ভাবি আছোঁ আজি কিবা এটা বনাম, কিন্তু কি বনাম কি হয় হ'লে মানে আপোনালোকক দেখুৱাম আৰু দেই কি বনাম একেবাৰে। কিন্তু সেয়া এতিয়া প্ৰথমতে অকণমান প্ৰচেছটো প্ৰথমৰখিনি দেখুৱাইছে। নাৰিকল এটা আৰু এইফালে ইয়াতে চেনি সানি থৈ দিয়া আছে। ধুনীয়াকৈ চেনি সানি থৈ দিয়া হৈছে, যিহেতুকে নাৰিকলৰ লাডু বনাম বুলি ভাবিছোঁ। আৰু কি বনাওঁ, নাৰিকলখিনি ধুনীয়াকৈ যিহেতুকে ৰুকি মেলি হৈ গ'ল, তাৰপাছতনো এতিয়া কি কৰিম নহয় জানো। সেয়া ভাবিলোঁ চুজিখিনি অকণমান ধুনীয়াকৈ ভাজি লওঁ, যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে ধুনীয়াকৈ। আৰু চুজিখিনি ভজা সময়ত মানে ধুনীয়াকৈ বগা কিবা এটা ল'ব লাগে আৰু বাচন এটা, নহ'লে মানে যি মানে হালধিৰ ৰং থকা কিবা আমি যেতিয়া চচ কেৰাহীবোৰ ইউজ কৰা হয়, যেতিয়া ধুনীয়া বগা বাচন এটা মানে আমি ইউজ কৰোঁ বনাবৰ কাৰণে, তেতিয়া কি হয় জানেনে, লাড়ুকেইটাও মানে ধুনীয়া বগা হয়। কিন্তু যিহেতুকে আমি তাৰ লগতে এতিয়া চুজিও মিলাম, চুজি মিলালে লাড়ুটো কিন্তু সিমানখিনি বগা হৈ নাথাকে, যিহেতুকে চুজি দিয়া হয় নহয় জানো। এতিয়া চুজিখিনি বাকি লোৱা হ'ল, মানে যিহেতুকে ভজা হৈ গ'ল। তাৰপিছতে এতিয়া ইয়াতে চেনি যিখিনি সানি থৈছিলোঁ আৰু এটা নাৰিকলত আমি একাপ চেনি দিছোঁ, একাপতকৈ অলপ বেছি দিছোঁ আৰু মানে 1.5 কাপমান প্ৰায় চেনি দিছোঁ। আৰু এতিয়া ধুনীয়া কৰি কেনে নাৰিকলটো এতিয়া চেনিখিনিৰ লগতে ভাজি থকা হ'ব, যেতিয়ালৈকে মানে চেনিখিনি পূৰা ধুনীয়াকৈ গলিয়ন হৈ নাযায়। আৰু গলিয়ন হৈ যোৱাৰ পিছতে তাৰ পৰা এটা ধুনীয়াকৈ আঠা আঠা ভাৱ ওলাব। আৰু যিহেতু এইফালে ধুনীয়াকৈ নাৰিকলখিনি ভাজি থকা হৈছে, তাৰ মাজতে ভাবিলোঁ ধুনীয়াকৈ ইলাচিৰ পৰা সেই গুটিখিনি যে দেখিছে নহয়, ইলাচি গুটি দুটামান তেতিয়া খুন্দি দিলে মানে কি হয় জানেনে, ফ্লেভাৰটো বৰ ধুনীয়া আহে। তাৰপিছতে এয়া দেখিছে নহয়, এতিয়া মানে ভাজি থাকোঁতে একদম পূৰা মানে যিখিনি চেনিৰ হয়, চেনিখিনি ভাজি থাকোঁতে তাৰ পৰা যিখিনি পূৰা আঠাজাতীয় বস্তুটো ওলায়, সেইখিনি ধুনীয়াকৈ ওলাবলৈ আৰম্ভ হৈছে। আৰু এতিয়া দেখিছে নহয় কেৰাহীত পূৰা তেল নিচিনাকৈ ধুনীয়াকৈ লাগি ধৰিছে। তেতিয়া আমি কি কৰিম জানেনে, ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে যেতিয়া হৈ গৈছেগৈ, অকণমান কৰি কিনে চুজিখিনি দি লৈছোঁ, যিখিনি ভাজি থৈছিলোঁ চুজিখিনি উলিয়াই থোৱা আছিলে। আৰু একেবাৰতে গোটেইখিনি দি নিদিবৰ কাৰণে, একেবাৰতে গোটেইখিনি দি দিলে কি হয়, লাড়ুটো বনাবৰ কাৰণে অকণমান অসুবিধা হয়। সেই গতিকে আমি কম কৰি কেনে দি লৈছোঁ। আৰু এই ভিডিঅ'টো জনাসকলৰ বাবে নহয়, বহুতে জানে বনাবৰ কাৰণে, কিন্তু মই প্ৰথমবাৰ বনালোঁ, ময়ো নাজানো বৰ বেছি এটা ভালকৈ, যিহেতুকে মা ঘৰত নাহে আৰু বোৱাৰীয়ে মই বনাইছোঁ। মা যিহেতুকে ফুৰিবলৈ গৈছে, আৰু সেয়া টাইম মই ইমান ভালকৈ নাজানো, কিন্তু এবাৰ দুইজনীয়ে লগ লাগি বনালোঁ আৰু লাড়ুকেইটা বৰ ধুনীয়া হৈছে। সেই গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ। আৰু আপোনালোকে যিসকলে জানে নাচালেও হ'ব ভিডিঅ'টো, আৰু যিসকলে নাজানে তেওঁলোকে এবাৰ চাওক আৰু চাই ল'লে ভিডিঅ'টো সুন্দৰ কৰি আপোনালোকে বনাব পাৰিব। আৰু আজিকালিতো জানেই, যিটো আমি নাজানো সেইটো শিকিব, যিখিনি আমি নাজানো, যিহেতুকে ইউটিউবত আজিকালি বৰ ধুনীয়াকৈ সকলোখিনি বস্তু আমি শিকিব পাৰোঁ নহয় জানো। ইউটিউবটো চাৰ্চ মাৰিলেই হ'ল, যেতিয়া আমি চাৰ্চ মাৰোঁ তেতিয়া ধুনীয়াকৈ সকলোখিনি বস্তু আমি দেখিব পাৰোঁ বা শিকিব পাৰোঁ। এতিয়া ইয়াত প্ৰায় পূৰা ধুনীয়াকৈ আঠা আঠা ভাৱটো ওলাই গৈছেগৈ, ধুনীয়াকৈ ভজাও হৈ গ'ল। এতিয়া আমাৰ লাড়ু বনাবৰ কাৰণে এইখিনি মিশ্ৰণটো পূৰা ৰেডি হৈ গ'ল। এতিয়া দেখিছে নহয় ধুনীয়াকৈ একদম ষ্টীলৰ থাল এখনতে ধুনীয়াকৈ আমি কাঢ়ি লৈছোঁ। কাঢ়ি লোৱাৰ পিছতে অকণমান হাততে আপোনালোকে ঘি অকণমান লগাই ল'ব, তেতিয়া কি হয় জানেনে, হাতত সেইখিনি লাগি নধৰে। আৰু এতিয়া ধুনীয়াকৈ দুইজনীয়ে বহি লৈছোঁ, বহি লৈ পিনে গৰমে শুই থাকোঁতে ধুনীয়াকৈ সুন্দৰ কৰি লাডু বনাব লাগে। যিহেতুকে ঠাণ্ডা হৈ গ'লে লাডুটো অকণমান ভালকৈ নুঠেগৈ, ভাগি যায়গৈ। সেই গতিকে পূৰা গৰম হৈ থাকোঁতে ধুনীয়াকৈ লাডু বনাব লাগে। আৰু লাডুখিনি বনাই পিনে আৰু যেতিয়া আপুনি বেছি পাকটো ধুনীয়াকৈ কৰিব, লাডুখিনি বহুত বেছি টান হয়। আৰু যেতিয়া আপুনি পাকটো মানে যেতিয়া আপুনি লৰাই থাকে গোটেইখিনি চেনি তেনি দি পিনে, তেতিয়া আপোনাৰ কি হয়, অকণমান কমকৈ লৰালে মানে আপোনাৰ মানে লাডুটো অকণমান ঢিলা হয়। সেই গতিকে আমাৰ মানে ইমান ঢিলাও কৰা নাই, ইমান টানো কৰা নাই, মাজতে ৰাখিছোঁ। আৰু তাৰপাছতে দেখিছে নহয় অকণমান চুজি যিহেতুকে ভাজি থৈ দিয়া আছিলে, ভাজি থৈ দিয়াৰ পিছতে সেই চুজিখিনি কি কৰোঁ জানেনে, গোটেইখিনি সম্পূৰ্ণকৈ নিদিলোঁ। লাড়ুখিনি যিহেতুকে এতিয়া বনাই আছোঁ, সেই চুজিখিনি থৈ দিয়াখিনিয়ে অকণমান কি কৰিম, লাড়ুৰ ওপৰতে ছটিয়াই দিম। এয়া দেখিছে নহয় আমাৰ নাৰিকল আৰু চুজি লাডু আজি বনাই ধুনীয়াকৈ সম্পূৰ্ণ হৈ গ'ল। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো মোৰ তাত আপোনালোকে নতুনকৈ চাই আছে, তেতিয়াহ'লে যদি ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰি যাব আৰু লাইক কৰি দিব। বাই বাই।